আসসালামু আলাইকুম warahmatullahi wabarakatuh মোৰ সন্মানীয় ভাই বন্ধুসকল আজি মই হেপী বাৰ্থডে চেলিব্ৰেশ্যনৰ কথা দুই এটা আপোনালোকৰ মানে আগত অকণমান ডিছকাশ্যন কৰিম। এতিয়া চাওক, বাৰ্থডে জায়েজ নাজায়েজ হাৰাম হ'লে সেইবোৰ মই এতিয়া ক'ব নাযাওঁ। সেইবোৰ বহুতে জানে বা বহুতে জানিও কি কৰে সেইবোৰতো মই পৰিব নাযাওঁ। কিন্তু আপুনি অলপমান চিন্তা কৰে, যিসকলে বাৰ্থডে চেলিব্ৰেশ্যনক লৈ বহুত মানে হেৰি কৰে, উদযাপন কৰে, বাৰ্থডে বহুত ধুমধামেৰে মানায়, তাৰমানে চেলিব্ৰেশ্যন কৰে। তো আপোনালোকে এটা কথা চিন্তা কৰক যে বাৰ্থডে চেলিব্ৰেশ্যন কি, এটা কাৰণটো কি, বাৰ্থডে চেলিব্ৰেশ্যন কৰা, জন্মদিন পালন কৰা, এই লজিকটো কি, আচল লজিকটো আপুনি যদি অকণমান যদি চেঞ্চ ব্যৱহাৰ কৰি চায় তো আপুনি কি পাব যে এতিয়া চাওক, আমি মুছলমান, আল্লাহে কি কৰিছে, আমাক জীৱনত আমাৰ যিমানখিনি আয়ুস আছে, মোকাদৰ যিখিনি আছে, লিপিবদ্ধ আছে, সেইখিনি আমাক পামেই, আমি যিখিনি আয়ুস আছে আমি সেইখিনি পামেই, ঠিক আছে। এতিয়া ছাপ'জ এজন মানুহৰ আয়ুস, ছাপ'জ মানি লৈছোঁ এজন মানুহৰ আয়ুস 60 বছৰ, এতিয়া সি 20 বছৰ হ'ল, 30 বছৰ অতিক্ৰম হৈ গ'ল তো সেই 30 বছৰ 20 বছৰতে জীৱনৰ পৰা মাইনাছ হ'ল, আৰু তাৰ জীৱনত আয়ুস কিমান আছে, 60 বছৰ আছে। তো সেই মাইনাছ হৈ যোৱা বয়সখিনি 30-40 বছৰ 20 বছৰ মাইনাছ হৈ গ'ল। তো ইয়াত চেলিব্ৰেশ্যন কৰিব লাগে, ফূৰ্তি কৰিব লাগে কি আছে? ইয়াত মই কান্দিবহে লাগিছিল এজ এ মুছলিম, যে মোৰ জিন্দগী, পিছৰ জিন্দগী, গুজাৰি যোৱা জিন্দগীত মই কি কৰিলোঁ, কি গুনাহ কৰিলোঁ। 1 বছৰ বাঢ়িল মানে কি, মতৰ আৰু বাঢ়ি গ'লোঁ, 1 কদম আৰু বাঢ়ি গ'লোঁ, কবৰৰ ওচৰত 1 কদম বাঢ়ি গ'লোঁ। তো ইয়াত মোৰ চেলিব্ৰেশ্যন কৰিব লাগে, ফূৰ্তি কৰিব লাগে কি আছে? মইতো পেৰেচনে হ'ব লাগিছিল, মইতো বাৰ্থডে দিনা মই বেছি তওবা ইস্তিগফাৰ কৰিব লাগিছিল, যে মোৰ গুজাৰি যোৱা দিনখিনি মই কি কৰিলোঁ, মোৰ জন্মদিন আকৌ আহি পৰিল না, বছৰ বছৰ এটা যাই আছে। তো মই আল্লাহৰ কাৰণে কি কৰিলোঁ, মোৰ জিন্দগী মই কেনেকৈ কটাই আছোঁ, মোৰ জিন্দগী কেনেকৈ মই দুনিয়াবী সৰুবী জিন্দগীত কেনেকৈ মই কামি হ'ব পাৰিম, সেইখিনিক লৈ আমি চিন্তা কৰিব লাগে। কিন্তু তাকে নকৰি বছৰ বছৰ অতিক্ৰম হৈ যাই আছে, গুজাৰি যাই আছে, মাইনাছ হৈ যায়, আমাৰ জিন্দগী সময় গুচি যাই আছে, তাত আমি চেলিব্ৰেশ্যন কৰিব লাগে কি আছে? এজন মানুহৰ ছাপ'জ আয়ুস যদি ডক্টৰে কৈ দিয়ে, আমি মানি লওক এজন, মানে আল্লাহ নকৰক, কাৰোবাক ছাপ'জ ডাঙৰ বেমাৰ হৈছে, তো ডক্টৰে কৈছে যে আৰু 5 বছৰমান আপুনি বাচি থাকিব, আৰু 10 বছৰ আপুনি বাচি থাকিব, এক্সাম্পল দিছোঁ দেই মই, 10 বছৰমান আপুনি বাচি থাকিব, তাৰপিছত আপোনাৰ মানে বাচাৰ কোনো চান্স নাই, 9-10 বছৰ আপুনি থাকিব, তাৰপিছত আপুনি ইণ্টেকাল হ'ব, আপুনি মানে কোনো উপায় নাই, তাৰমানে আমি আপোনাক বাচাব নোৱাৰিম, কোনো ট্ৰিটমেণ্ট হ'ব নোৱাৰে আপোনাৰ। তো সেই ব্যক্তিজনৰ এতিয়া ছাপ'জ বয়স 50 বছৰ, ঠিক আছে, বা চৰি আমি মানি লওঁ যে সেই ব্যক্তিজনৰ বয়স ছাপ'জ 30 বছৰ। তো ডক্টৰে 9 বছৰৰ পিছত তোমাৰ কি হ'ব, ইণ্টেকাল হ'ব, আমি তোমাৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰিম। তো সেই 30 বছৰ ব্যক্তিজনে এতিয়া কি বাৰ্থডে চেলিব্ৰেট কৰিবনে? আপুনি কওকচোন, বাৰ্থডে চেলিব্ৰেট কৰিব নেকি? সি গমেই পায় যে 9-10 বছৰ পিছত আৰু মোৰ জিন্দগী নাই, তো সেই সময়খিনি বাৰ্থডে চেলিব্ৰেট কৰিবনে? কোনোবা যদি জধামূৰ্খ মানে আছে, যদি কাৰোবাৰ এনেকুৱা, আল্লাহ নকৰক এনেকুৱা মানুহ কোনো নাই, ইয়াত নাইও এনেকুৱা মই জনা শুনাত, যে সি নিজৰ বাৰ্থডে উদযাপন কৰিব, জন্মদিন কোনোবা কৰিব নেকি? নকৰে। সি কিয় নকৰে? সি গম পাইছে যে মই 9-10 বছৰ পিছত মোৰ জীৱন নাই, জীৱন শেষ। তো গুজাৰি যোৱা জীৱনখিনিক মই ফূৰ্তি কৰি লাভ নাই, কাৰণ এটা যিমান বছৰ আহি আছে সিমান মই কি হ'ম, মতৰ ওচৰ চাপি গৈ আছোঁ, তাত ফূৰ্তি কৰিব লাগে কি আছে? আৰু কিছুমান মাক বাপেকে চাওঁ, মানে এনেকুৱা মানে ল'ৰা ছোৱালীৰ বাৰ্থডেক লৈ ইমান তাৰমানে উৎফুল্লিত হৈ থাকে, জন্ম নাপাতে মানে ভাবি থৈ দিয়ে বাৰ্থডে আমি কেনেকৈ পাতিম, কিন্তু আকিকাৰ কোনো তাছাবুৰ নাই। নিজৰ ল'ৰা ছোৱালী যে আকিকা কৰিব লাগে সেই মানে জেহেনত নেখেলাই, জন্ম নাপাতে ল'ৰা ছোৱালীৰ মানে বাৰ্থডেৰ কথা প্লেনিং কৰি থৈ দিয়ে। মই নিজে কাণেদি শুনা পাইছোঁ এইবোৰ, সেইকাৰণে কৈছোঁ যে আমি এনেকুৱা হ'ব, সন্তান মাকৰ পেটত আছে, মাক বাপেকৰ এতিয়া প্লেনিং, আমাৰ বাবাৰ এনেকৈ আমি আমাৰ বাচ্ছাৰ আমি এনেকৈ বাৰ্থডে কৰিম, ফাৰ্ষ্ট জন্মদিন চেলিব্ৰেট কৰিম, এনেকৈ কৰিম, নানান ধৰণৰ প্লেনিং, আৰু কিমান খৰচ কৰিব বাৰ্থডেত, প্ৰথম বাৰ্থডে কিমান এনেকুৱা খৰচ কৰিব। বিয়াই কিছুমান এনেকুৱা দেখা নাই যিমান বাৰ্থডেত খৰচ কৰে, মই কিছুমান আচৰিত হৈ যাওঁ, এনেকৈ পেণ্ডেল, ইমান ডেক'ৰেশ্যন। মই কওঁ বিয়াই নেকি ভাই কৰবাৰ? নহয়, কি হয়, বাৰ্থডে হয়, কোনোবা বাচ্ছাৰ বাৰ্থডে পাতিছে, আৰু সেই বাচ্ছা গমো নাপায়, সেই বাচ্ছা গমো নাপায় যে মই আজি হয় কি, কিন্তু সকলো কাম কোনে কৰে? সেই মাক বাপেকে কৰে। তো আকিকাৰ কোনো তাছাবুৰ নাই, কিন্তু মাক বাপেকে নিজৰ সন্তানৰ বাৰ্থডেক লৈ পেলাই বিৰাট মানে উৎফুল্লিত হৈ থাকে, যে কেনেকৈ কি কৰিম, মানে কিমান পইচা খৰচ কৰিব বাৰ্থডেক লৈ পেলাই। তো এইবোৰ কথা আমি নিজে অলপ ভাবি চাব লাগে, এজ এ মুছলমান। আল্লাহে আমাক জ্ঞান বুদ্ধি বিবেক দিছে, অলপমানতো ভাবিতো চাওঁ আমি, যে ফূৰ্তি আমি কি কাৰণে কৰোঁ? কিবা এটা ভাল পালা লাইফত, নোহোৱা বস্তু আমি এটা পাইছোঁ, বা কিবা চাকৰি বাকৰি হৈছে, কাৰোবাৰ কিবা ভাল এটা ফূৰ্তিৰ মুমেণ্ট হৈছে, কাৰোবাৰ নিকা হৈছে, তো এইটো ফূৰ্তি তামচা কৰা এটা বেলেগ কথা, মোবাৰক বাদ দিয়া, তো এটা বেলেগ কথা, এটা তামচা কৰা, ফূৰ্তি কৰা। কিন্তু যিটো বস্তু কোনো লজিকে নাই, ফূৰ্তি কৰা, কাৰোবাক যদি সোধোঁ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ কি, ফূৰ্তি কৰাৰ কি, এটা কাৰণটো কৈছোঁ, লজিকটো কি, আৰু সিও ক'ব নোৱাৰিব কি। তো কথাটো আমি অলপ চিন্তা কৰোঁ, মই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনি কথা আপোনালোকে চিন্তা কৰক, যে আমি কোনফালে যাই আছোঁ, বা আমি এজ এ মুছলমান আমাৰ দায়িত্ব কি হ'ব লাগিছিল, আমি কৰি কি আছোঁ, আমাৰ কৰিব কি লাগিছিল।